ট্ৰেণ্ডি বুলছন ডলাৰ ছেশ্যন আপোনাক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। অহাকালি মানে 20 জানুৱাৰী 2024 পোনপ্ৰথমবাৰৰ বাবে এটা স্পেচিয়েল ছেশ্যন হ'বলৈ গৈ আছে। আৰু এই ছেশ্যনটো এই কাৰণে হৈছে যে NSC আৰু BSCৰ যিটো প্ৰাইমাৰী ছাইট আছে সেই ছাইটটোৰ পৰা এটা টেষ্টিঙৰ কাৰণে ডিজাষ্টাৰ ছাইট, মানে এইটো আমি ৰিকভাৰী ছাইট বুলি ক'ব পাৰোঁ, এই ছাইটটোত ট্ৰেন্সফাৰ কৰিব ডাটা। গতিকে এই সময়ত নৰ্মেলি আগতে মক টাইপত এনেকুৱা কৰা দেখা গৈছিল, কিন্তু পোনপ্ৰথমবাৰৰ বাবে লাইভ মাৰ্কেটত তেখেতসকলে টেষ্টিং কৰিব প্ৰাইমাৰী ছাইটৰ পৰা ডিজাষ্টাৰ ছাইটলৈকে। গতিকে ইয়াৰ দুটা টাইমিং আছে। প্ৰথম টাইমিংটো হ'ল প্ৰথম ছেশ্যন যিটো প্ৰাইমাৰী ছাইটত হ'ব 9:15 পৰা 10 AM লৈকে, আৰু ছেকেণ্ড শ্বিফ্ট যিটো হ'ব 11:30 পৰা 12:30 গতিকে এইটো ডিজাষ্টাৰ ৰিকভাৰী ছাইটত হ'ব। গতিকে প্ৰথমতে ৰাতিপুৱা এইটোত আপোনালোকে ট্ৰেডিং কৰিব পাৰিব, আৰু ছেকেণ্ড টাইম যেতিয়া আকৌ মাৰ্কেট খুলিব তেতিয়া 11:30 আপোনালোকে ছেকেণ্ড ছাইট মানে ডিজাষ্টাৰ ছাইটত লাইভ ট্ৰেডিং পাব। মানে সেই সময়ত তেখেতসকলে টেষ্টিং কামটো কৰি ল'ব যাতে ফিউচাৰত একো প্ৰব্লেম নহয়। গতিকে লাইভত তেখেতসকলে ট্ৰাই কৰিব খুজিছে। গতিকে ইয়াৰ কাৰণে প্ৰি অপেনিং টাইম আছে 9 AM to 9-8 AM। আপোনালোকে জানে মুহূৰ্তত ট্ৰেডিঙতো এনেকুৱা প্ৰি অপেন টাইম থাকে, গতিকে ইয়াতো আছে। বাকী একেই নৰ্মেল, আজি যেনেকুৱা ট্ৰেড হৈছিল কালিও তেনেকুৱা ট্ৰেডেই হ'ব, কিন্তু লিকুইডিটি কিছু পৰিমাণে কম থাকিব, আৰু তাৰ ফলত তেখেতসকলে কিছু ৰুল চেঞ্জ কৰিছে। ছেকেণ্ড শ্বিফ্টটো আপোনালোকে দেখিছে 11:15 AM পৰা 11:23 প্ৰি অপেনিং থাকিব, আৰু তাৰপিছত ক্লজিং হ'ব 12:40 পৰা 12:50। গতিকে এই যে লিকুইডিটি কম হ'ব বুলি কৈছোঁ, তাৰ ফলত তেখেতসকলে এটা ৰুল কৰিছে। ৰুলটো হ'ল যে তেখেতসকলে 5, আৰু এইখিনি চাইছে আপোনালোকে একচুৱেল টাইম, আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰিব একজেক্ট টাইমখিনি, আমি ৰিড কৰি নিদিওঁ। 5% চাৰ্কিট তেখেতসকলে মেক্সিমাম লগাইছে প্ৰায় ছিকিউৰিটিবোৰত, আৰু যিবোৰ অলৰেডি 2% বা তাতকৈ তলত লোৱাৰ বেণ্ড আছে সেইবোৰত তেনেকুৱাই থাকিব, একেই থাকিব, 2% বা তাত তলতে থাকিব। নৰ্মেলি সৰু সৰু যিবোৰ পেনি ষ্টক বা কেছৰ ষ্টক তেখেতসকলে তাৰ কথা কৈছে, আৰু 5% মেক্সিমাম থাকিব বাকী নৰ্মেল ষ্টকবোৰত। গতিকে যিটো আমাৰ নৰ্মেল ডেট 5% চাৰ্কিট নাথাকে, কিন্তু তাতকৈ ওপৰত থাকে 10% বা কিছুমান 20% হ'ব পাৰে, আৰু এইটো ৰেষ্ট্ৰিকশ্যন ইয়াত লগাইছে। লগতে 20 জানুৱাৰী যিহেতু ছেটেলমেণ্ট হলিডে, গতিকে ইণ্টাৰডে প্ৰফিট 19 জানুৱাৰীটো এভেইলেবল কাইলৈকে নহ'ব। স্পেচিয়েল ট্ৰেডিং ছেশ্যনত আপোনালোকে সেইটো ইউজ কৰিব নোৱাৰিব, সেইটো মানডেলৈকে অপেক্ষা কৰিব লাগিব। তো এইখিনিয়েই ইম্পৰ্টেণ্ট কথা। কাইলৈ স্পেচিয়েল ট্ৰেডিং ডেট। গতিকে যদি আপোনালোকে মোক সোধে যে কেনেকুৱা ট্ৰেডিং ছেশ্যন হ'ব পাৰে, আমাৰো অভিজ্ঞতা নাই, কাৰণ প্ৰথম আমি দেখিছোঁ, আমি যেতিয়াৰ পৰা মাৰ্কেটত আছোঁ তেতিয়াৰ পৰা এনেকুৱা ছেশ্যন দেখা নাই। মূৰত ট্ৰেডিং দেখিছোঁ। মূৰত ট্ৰেডিঙত মাৰ্কেট নৰ্মেলি ওপৰলৈকে যায়, আৰু সেইটো স্বাভাৱিক, কাৰণ সেইটো সময়ত সকলোৱে ষ্টক কিনে, কাৰণ এটা গুড লাক বুলি ভাবে। কিন্তু এনেকুৱা স্পেচিয়েল অকেজন বা এনেকুৱা লাইভ ছেশ্যনত যিটো কোনো তেনেকুৱা গুড লাকৰ কথা নাই, গতিকে নৰ্মেল ট্ৰেডিং ডেৰ নিচিনাই হ'ব পাৰে। গতিকে আপোনালোকে বহুত বেছি এক্সপেক্ট নকৰিব, আৰু লিকুইডিটি যিহেতু কম থাকিব, গতিকে ইণ্টাৰডে কৰোঁতে আপোনালোকে অকণমান সাৱধান থাকিব, বহুত বেছি ষ্টক লৈ নল'ব, কাৰণ বাই কৰি হয়তো আপোনালোকে চেলাৰ নাপাব পাৰে, কাৰণ টাইম ডিউৰেশ্যন বহুত কম থাকিব। গতিকে সেইটো দিশৰ পৰা চাবলৈ গ'লে লিকুইডিটি কম থাকিব মাৰ্কেটত। লিকুইডিটি কম থাকিলে আপোনালোকে ট্ৰেড অকণমান সাৱধানে ল'ব। 5% মেক্সিমাম যদি অপেনেই হয় 1-2%, তেতিয়াহ'লে মাত্ৰ 3% আপোনাৰ হাতত থাকিব, আৰু চাৰ্কিট লাগি গ'লে হয়তো আপোনালোকে চেল কৰিব নোৱাৰিব পাৰে। গতিকে এনেকুৱা কিছু অসুবিধা দেখা পাব। গতিকে নৰ্মেল এটা ডেৰ নিচিনাতে আপোনালোকে ভাবিব পাৰে। বাকী কাইলৈকে আমি লগ পাম আপোনালোকক, আৰু আপোনালোকে যদি কিবা মন্তব্য দিব বিচাৰে কেনেকুৱা হ'ব পাৰে আমাক কমেণ্ট ছেকশ্যনত জনাব, আমি আনন্দিত হ'ম। ধন্যবাদ।